আমি জানো যে ইতিমধ্যে হাইলাকান্দি জিলাৰ লগতে হাইলাকান্দি জিলাও বানৰ কবলত পৰিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় আমাৰ গাৰ্জিয়ান মিনিষ্টাৰ মহোদয়, তেওঁলোকে যোৱাকালি মাননীয় গাৰ্জিয়ান মিনিষ্টাৰ মহোদয় আহিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় গোটেই জিলাখনৰ বিষয়ে বুজ লৈছে আৰু আমাৰ গাৰ্জিয়ান মিনিষ্টাৰ মহোদয়ে আমাক নিৰ্দেশো দিছে যে এইটো বিপদৰ সময়ত আমি সবে ৰাইজৰ লগত থাকিব লাগে, ৰাইজক সহায় সহযোগিতা আগবঢ়াব লাগে। যেহেতু চৰকাৰ আপোনালোকে জানে ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত এক শক্তিশালী চৰকাৰ ৰাজ্যত আছে আৰু এই চৰকাৰখনে এই দুৰ্যোগৰ সময়ত বিভিন্ন যিকোনো প্ৰকাৰে যাতে ৰাইজ সন্তুষ্ট হয় আৰু ৰাইজে যাতে এই দুৰ্যোগৰ পৰা উঠিব পাৰে তাৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে সেই গোটেই ব্যৱস্থা প্ৰদানৰ কাৰণে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় প্ৰত্যেকটো জিলাত নিৰ্দেশ দিছে। আৰু ঠিক তেনেকৈ আমাৰ গাৰ্জিয়ান মিনিষ্টাৰো যোৱাকালি আহি বান আক্ৰান্ত এৰিয়াবিলাক ভ্ৰমণ কৰিছে আৰু আমি কাৰ্যকৰ্তাসকলকো আমাক নিৰ্দেশ দিয়া হৈছে যে এই দুৰ্যোগৰ সময়ত বিপদৰ সময়ত আমি ৰাইজৰ মাজত গৈ ৰাইজৰ সমস্যাখিনি বুজ লৈ চৰকাৰক যাতে আমি সহায় কৰিব পাৰোঁ। চৰকাৰে নিজৰ কাম নিজৰ জেগাত কৰি আছে, কিন্তু ইয়াত চাৰ্কেল অফিচাৰ বা ইয়াৰ পাটোৱাৰীখিনি হয়তো বিভিন্ন জেগাত তেওঁলোক যোৱা নাই বা নাযাবও পাৰে। সেইখিনি এৰিয়াত যাতে আমি কাৰ্যকৰ্তাই সোমাই পেলাই সেই এৰিয়াৰ গোটেই বিষয়খিনি যাতে গাৰ্জিয়ান মিনিষ্টাৰৰ লগতে ইয়াৰ চৰকাৰৰ কৰ্তৃপক্ষক যাতে আমি অৱগত কৰি ৰাইজক পাবলগীয়া ব্যৱস্থাখিনি চৰকাৰী সুবিধাখিনি পোৱাই দিয়াত যাতে আমি সহায় কৰোঁ। তাৰ কাৰণে আমি আমাৰ মণ্ডল সভাপতি কিৰণ তেলী ডাঙৰীয়া, আমাৰ মৰ্চাৰ সভানেত্ৰী আৰু ভাৰতীয় জনতা পাৰ্টিৰ সকল কাৰ্যকৰ্তা ঘনশ্যাম চাহু চব আছে, যুৱ মৰ্চাৰ ল'ৰা, আমাৰ পেৰেণ্ট বডিৰ, আমাৰ ইয়াৰ পঞ্চায়ত কমিটি চব আমি গোটেই এৰিয়াবিলাক ভিজিট কৰি আছোঁ। এতিয়া আপোনালোকে মোক লালামুখত পাইছে, ইয়াৰ আগতে মই গুদামঘাটত আছিলোঁ, তাৰ আগত আৰু এটা যে ঠাইত আছিলোঁ, এনেকৈ গাগলাচৰাত আছিলোঁ। এনেকৈ আমি ফুৰি যিমান পাৰোঁ মানুহৰ মাজত গৈ মানুহক সহায় সহযোগিতা যাতে চৰকাৰৰ ফালৰ পৰা যিখিনি সুবিধা আহিছে সেই সুবিধাখিনি যাতে তেওঁলোকৰ ওচৰত গৈ আমি দি দিব পাৰোঁ। কেলৈ এতিয়া তেওঁলোক নিজৰ ঘৰত নাই, বহুত আশ্ৰয় শিবিৰত গৈছে, কিন্তু বহুত আশ্ৰয় শিবিৰত যোৱা নাই, নিজৰ মালপত্ৰ লৈ পেলাই ৰাস্তাতে যেনে তেনে জুপুৰি ঘৰ বনাই সাজি তেনেকৈ আছে। তেওঁলোকো যাতে সেইখিনি সুবিধা পায়, চৰকাৰী সুবিধাখিনি পায়, তাৰ কাৰণে আমি চবেই উঠি পৰিম। ঠিকে আপুনি যিটো কৈছে 400মান পৰিয়াল হয়তো এই এৰিয়াটো য'ত মই ফুৰি আছোঁ তাত এণ্টায়াৰ জিপিটোতো পপুলেশ্যনৰ 90%, এণ্টায়াৰ জিপিৰ পপুলেশ্যনৰ 90% 100% ফ্লাড এফেক্টেড হৈছে, বেডলি এফেক্টেড হৈছে, ঘৰ বাৰী একো নাই তেওঁলোকৰ। চাওক পানীটোতো হঠাৎ আহিছে, আজি মোৰ ঘৰতে কালি একো নাছিলে, আজি ৰাতিপুৱা শুই উঠি দেখিছোঁ এক আঁঠু পানী হৈ গৈছে। গতিকে পানীটো হঠাৎ হৈছে, পানীটো হঠাৎ আহিছে। কালি ৰাতি বহুত মানুহ ঘৰ বাৰী এৰি দৌৰি ওলাই আহিছে, পৰহি দিনা ওলাই আহিছে, মাত্ৰ 2 দিন বা 2.5 দিন হৈছেহে ফ্লাড অহা। গতিকে যিখিনি ব্যৱস্থা তেওঁলোকে পাব লাগে সেইখিনি ব্যৱস্থা নিশ্চিতভাৱে আমাৰ চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা কৰি দিয়া হৈছে। য'ত য'ত যোৱা নাই তাত আমি নিজে কাম কৰি আছোঁ, মণ্ডল বুথ সকলো লাগি গৈছোঁ আমি। গতিকে আমি আশাবাদী যে আমি কাকো এৰি নাযাওঁ, আমি সকলোক টাচ কৰিম আৰু চৰকাৰখনে হ'ল সকলোৰ কাৰণে আমি যাতে বিপদৰ সময়ত থিয় হওঁ। যেনেকৈ আপোনালোকে জানে যেতিয়াই দুৰ্যোগ আহে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেক স্তৰৰ কাৰ্যকৰ্তা জনসাধাৰণৰ মাজত গৈ সহায় সহযোগিতা আগবঢ়ায়। গতিকে এতিয়াও আমি সেইখিনিকে কৰিম। ইয়াতে 7খন আশ্ৰয় শিবিৰ যোৱাকালিলৈকে আছিলে, আজি হয়তো আৰু 4খনমান বৃদ্ধি হ'ব আৰু হৈ পেলাই হয়তো 10খন বা 12খন আশ্ৰয় শিবিৰ লালামুখ জিপিত হ'ব।